আজি ফল্গু উৎসৱৰ আৰম্ভণিৰ দিন বটদ্ৰৱা থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালোঁ, ভাগৱতত সহায় কৰিলোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিলোঁ। ছাৰ, আজিৰ পৰা এটা নতুন নিৰ্দেশনা আপুনি ইয়াত দিলে যে 12 বছৰত আজি আমাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালী জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। আজিৰ পৰা কাৰ্যকৰী হৈছে। মই আজি কৈ দিম, লগে লগে আৰু নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে। এতিয়াতো আৰু ইলেকশ্যনৰ 4-5 দিন ডিক্লেয়াৰ, আৰু গতিকে আৰু কেইটা দিন আছে ইলেকশ্যন, পৰৱৰ্তী সময়ত চাব গৈ থাকোঁ। শাসকীয় পক্ষই ধুমুহাৰ দৰে প্ৰচাৰ চলাইছে বিৰুদ্ধে আন্ত হৈ বহি আছে বুলি কৈছে অখিলগগৈয়ে। মই নাজানো, আমিতো আমাৰ কষ্টখিনি কৰি আছোঁ, তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই। যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ। অখিলগগৈয়ে অসমত স্বীকাৰ কৰিছে যে মই একেবাৰে চোৱাও নাই। এনে অখিল গগৈৰ ফেচবুক লাইভ মই ৰাতি চাওঁ, এইকেইটা দিন সেইটো সময় পোৱা নাই। ছাৰ, বটদ্ৰৱা বিধায়িকাগৰাকী এবাৰ বটদ্ৰৱাত নগাঁও বটদ্ৰৱাত টিকেটে নিবিচাৰিলে, কংগ্ৰেছৰ যিগৰাকী বিধায়িকা আছিল। তেওঁতো আগৰ পৰাই তেওঁতো ঢিঙৰে বিধায়িকা। কংগ্ৰেছৰ যিখিনি চিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে, সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক চিট, সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটত লৈ লাগিছে, বাংলাদেশী মূলৰ মুছলিম চিট। তাৰমানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হ'ব, মাৰপিট হ'ব, যি হ'ব তাতেই হ'ব। বাকী জেগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে।